যে পকেটত নেথাকে 2 টকীয়া এটকাও নাই 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 কলৈ গুচি যায় নাই 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 কলৈ গুচি যায় নাই 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 কলৈ গুচি যায় এটোহে চাগে মাক চকলাটোৱে ধৰিব নোৱাৰিলে নহয় নে বাৰু গাইছ এই কথাটো পইচা মানে চুইছা কৰবাৰ পৰা আপোনাৰ পকেটলৈ আহিলে কেইটামান পইচা খন্তেক পাছতে নাই ইটো খৰচ সিটো খৰচ সিটো খৰচ হে পৰিৱেশ চাই এইটো অৱশ্যে ঠিক কথা কৈছ দে বাৰু ঠিক আছে আমি এতিয়া ক্লাছটো বৰ ধুনীয়াকে আৰম্ভ কৰিম সদায়তো স্যাৰ ধুনীয়াকে আৰম্ভ কৰোঁ না কান্দি কান্দি তো বেয়াকে কেতিয়াও আৰম্ভ নকৰোঁ তেনে যদি এটা কাহিনী হৈ যাওক আৰে এইটোতো মজা হ'ব এজন পাগল আৰু এজন ডাক্তৰৰ কথা ওকে ছাৰ ঠিক আছে এদিনাখনৰ কথা পাগল এজনে কিবা এটা আৰু ডক্তৰ এজনক দেখাইছে ডাক্তৰজনে কৈছে এইখন কি পাগলজনে কৈছে ছাৰ এইখন 500 পৃষ্ঠা জোৰা এখন কিতাপ মই লিখিছো পাগলেও কিতাপ লিখিলে হয় ছাৰ ডাক্তৰজনে অলপ আচৰিত হৈ ক'লে কি তুমি 500 পৃষ্ঠা জোৰা এখন কিতাপ লিখিলা কি কেনেকৈ লিখিলা মোক কোৱা গম পাইছে অলপ এক্সপ্ৰেছনটো বেলেগ গম পাইছো দে সকলোবিলাক সোধাত নপঢ়োতে পাগলজনে কৈয়ে পেলালে ছাৰ মই লিখিছো প্ৰথম পৃষ্ঠাত এজন ৰজাই এদিন ঘোঁৰাৰ পিঠিত উঠি জংঘল এখনলৈ গ'ল আৰু শেষৰ পৃষ্ঠাত লিখিলো গৈ ৰজাই জংঘল পালেগৈ মাজৰখিনি আপুনি যেনেকৈ প্ৰশ্ন কৰিছে ঠিক তেনেকৈ ৰজাও কৰিছিল ডক্তৰো কৰিছিল প্ৰশ্ন ঠিক আছে বাৰু গম পালো যে তুমি প্ৰথম পৃষ্ঠাত লিখিলা যে এদিনাখন এজন ৰজাই ঘোঁৰাৰ পিঠিত উঠি জংঘললৈ গ'ল আৰু লাষ্টৰ পৃষ্ঠাত লিখিলা যে ৰজাই গৈ জংঘল পালেগৈ মাজতনো পিছে কি লিখিলা ধুনীয়াকে পাগলজনে কৈ গ'ল ছাৰ এই যে 498 পৃষ্ঠা বাকি থাকিলে মাজত সেই মাজৰ পৃষ্ঠাত মই লিখি দিলো টিক 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 টক ডক টক ডক টক ডক 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 মানে সেইখিনি ঘোঁৰাটোৱে দৌৰি গৈ আছে আকৌ ঘোঁৰাটোৱে দৌৰিলে এনেকে বাজে ন টক ডক টক ডক 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 সেইখিনি সি লিখি থৈছে গোটেই পৃষ্ঠা জোৰা হে প্ৰভু মই কটা মৰং মাক চকলাই সঁচাকে পাগল এজন সঁচাকে পাগল আবে হিনো কি মিছা কথাডাল লিখিছে আৰম্ভণি পেজটো লিখিছে এদিনাখন ৰজাই ঘোঁৰাৰ ওপৰত উঠি জংঘল এখনলৈ গ'ল আৰু মাজত লিখিছে টক ডক টক ডক টক ডক টক ডক মানে গৈ আছে আৰু শেষত লিখি দিলে ৰজাই জংঘল পালেগৈ ধুনীয়া কিতাপ ছাৰ ধুনীয়া কিতাপ এটা কথাহে ক'বলৈ মন গৈছে মোক খতম বাই টাটা গুড বাই এই কাহিনী ছাৰ ফিনিছ ডাক্তৰ হল বেহুছ খাব বাপেকে মাহাকৰ বাহদুল এৰাই ছাৰ আপুনি বাৰু জানে না গাইছ আপোনালোকে জানে না এইখন পৃথিৱীলৈ প্ৰথম গৰু আহিছিল নে মানুহ আহিছিল মানুহ জন্ম হৈছিল নে গৰু জন্ম হৈছিল ফাৰ্ষ্ট মানৱ জাতি হিচাপে আমি এইটোৱে দাবী কৰিম ন যে পৃথিৱীলৈ প্ৰথম মানুহ আহিছিল পৃথিৱীত প্ৰথম মানুহ জন্ম হৈছিল আমি নিজে নিজৰ প্ৰশংসাৰ উদ্দেশ্যে নিজে নিজৰ ভাল পোৱাক লৈ আমি এইটোৱে কম না মোৰো একেই কথা মই যদি কম পৃথিৱীলৈ প্ৰথম গৰু আহিছিল তেতিয়া পৃথিৱীত প্ৰথম গৰু জন্ম হৈছিল তেতিয়া তহঁতে এই বিষয়টোক কেনেকৈ বিৰোধিতা কৰিবি সেইটো কোৱাচোন তাৰ মানে আমি তিনিটা কলং যে পৃথিৱীত প্ৰথম মানুহ জন্ম হৈছিল কিন্তু তই অকলে কৈছ যে পৃথিৱীত প্ৰথম গৰু জন্ম হৈছে তোৰ এই কথাটোক আমি কেনেকৈ মানে মিছা বুলি প্ৰমাণিত কৰিম হয় ছাৰ আবে মাক চকলাই সিম্পল কথা না আমি যেহেতু গণতান্ত্ৰিক দেশত বাস কৰো ভাৰতবৰ্ষ হৈছে এখন গণতান্ত্ৰিক সাৰ্বভৌমত্ব দেশ আমি গণতন্ত্ৰৰ পদ্ধতি অৱলম্বন কৰিম মানে আমি ইলেকশন পাতিম নিৰ্বাচনৰ দ্বাৰাই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আমাৰ দেশৰ মুখ্যমন্ত্ৰী আমাৰ দেশৰ চৰকাৰ গঠন হয় ঠিক আছে এইটো হৈছে আমাৰ নিৰ্বাচন মানে আমি এখন চৰকাৰ গঠন কৰিম তাত দুজন কেণ্ডিডেট ওলাইছে তাৰে প্ৰথমজন হৈছে পৃথিৱীত প্ৰথম মানুহ জন্ম হৈছিল আৰু দ্বিতীয় কেণ্ডিডেটজন হৈছে পৃথিৱীত প্ৰথম গৰু জন্ম হৈছিল নিৰ্বাচন পালেহি আজি ভোটদান কাৰ্য সম্পাদন হৈছে এইটো চেণ্টাৰত আছে 4টা ভোটাৰ তাৰে 3জন ভোটাৰে মানে 3জন ব্যক্তিয়ে পৃথিৱীত প্ৰথম মানুহ জন্ম হৈছিল তাত ভোট দি দিলে আৰু কেৱল তই অকলে গৰু জন্ম হোৱাত ভোট দিলি এতিয়া জিকিব কোনে সেইটো ক তেনেহ'লেচোন মই হাৰিলোগে পৃথিৱীত প্ৰথম মানুহ জন্ম হৈছিলে ই জিকিলে তাৰ মানে ভুপাই লেঠা খতম
প্ৰমাণিত আমি কৰি দিলো ছাৰ হৈছে নে তহঁতৰ যে দিমাগটো আছে মজা মানে মজা মজা ছাৰ মই হাৰি গলুং দিয়ক এইকেইটাই জিকিলে কেনে ঠিক আছে দে ওকে দে টিকুট মানি ক্লাছটো আমি খতম কৰিছো ঠিক আছে দে হ'ব দিয়ক ছাৰ এইকেইটাই খাতৰ মাথা লগালে আজি হ'ব কি আৰু ছাৰ ন হ'ব মানে জাপানৰ ৰজা হ'ব যদি হ'ব আৰু এটা কাহিনী কৈ দিম যাওক নাই যদি নাই যিহেতু মই হাৰিয়ে থাকিলো আৰে এইটো হ'লেচোন আৰু ভাল কথা না 1 2 3 4 4 4 5 নহয় 4 4 8 8ৰ পাছত কি আহিব 8ৰ পাছত ন ঠিক আছে কি কাহিনী কম বুলি ভাবিছিলি তই এনে ক'বলৈ গ'লে বন্ধুসকল আজিৰ তাৰিখত বহুত মানুহ কিন্তু ভিক্ষাৰী হৈ গৈছে লাহে মনৰ ভিক্ষাৰী নহ'ব পাৰে কিন্তু ধনৰ ভিক্ষাৰী হৈছে এদিনৰ বাবে হ'লেও তই ক'ব বিচাৰিছ কি বে সেই মানুহৰ ভিতৰত আমিও যদি পৰি যাম তাৰ মানে আমিও ভিক্ষাৰী হৈ যাব পাৰো ভিক্ষাৰী যিটো ভিক্ষাৰী বৰ্তমান সময়ত বহুত আছে মানে খ মানে ক কেতিয়াও নহয় তো মানে গাইস ভিক্ষাৰী হোৱাৰ বহুত ৰাস্তা আছিলে হয়নে ভিক্ষাৰী হোৱাৰ ৰাস্তা বহুত আছিলে কিন্তু মই গুগল পেটো বাছি ললো আপুনি বা আকৌ কি বাছি ললে কি বাছি লৈ ভিক্ষাৰী হল কমেন্ট কৰিব বেছি থাকি লাভ নাই ছাৰ আমিনো আৰু কি দাল মিছা কথা কলুং হয় সত্য 100% নহলে 99% সত্য নহয় নে গাইস আপোনাৰ হাতত যি কি টকা পইচা বাছি আছিল বেংক একাউণ্টত আগতে তেনেকৈ আছিল এতিয়া গুগল পে নাই বা ফোন পে পেটিএম খুলি ললে তাৰ পাছতে বেংকৰ একাউণ্টত পৰি থকা পইচা কিটাও নাইকিয়া হৈ পৰিছে নহয় নে গাইস তাৰ মানে আপুনি লাহে ভিক্ষাৰী হোৱাৰ দিশে গৈ আছে নহয় গাইস আমি একোৱে নকওঁ আপোনালোকে ক'ব কিমান দূৰ সত্য কিমান দূৰ অসত্য কমেন্ট চালে গম পাই যাম কোনো নিদিয়া কমেন্ট গম পাম কাৰণ কথাটো সঁচা সত্য কথা মিছা কথানো কি কম হয় ঠিক আছে দে টিকুট মানি ক্লাছটো আমি খতম কৰিম আৰম্ভণি কি তোমাৰ ক্লোজিং ফিনিশ হ'ব দিয়ক ছাৰ 3 টকা 3 আনা 2 টকীয়া পইচা মানে জানা সঁচাই আজি চুইছা 3 টকা 3 আনা 2 টকীয়া পইচা মানে তুমিও জানা সঁচাই হৈছে চুইছা নাই যে পকেটনে থাকে 2 টকীয়া এটকা